আসসালামু আলাইকুম আপোনালোকৰ মাজত আকৌ নতুন এটা ভিডিও লৈ আগবাঢ়িছো ভিডিওটো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণ হেকলৈ চাই থাকিব কিয়নো এই ভিডিওৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দিবলৈ ওলাইছো বেংকত ওলাইছে হাজাৰ হাজাৰ চাকৰি হয় যদি আপুনি বেংকত চাকৰি কৰিবৰ মন আছে তেনেহলে এই ভিডিওটো চাওক হয় আপোনালোকে ঠিকই শুনি আছে বেংকত ওলাইছে হাজাৰ হাজাৰ চাকৰি বেংকত চাকৰিৰ পদ ওলাইছে আপুনি আবেদন কৰিব বিচাৰিলে এই ভিডিওটো সম্পূৰ্ণ হেকলৈ চাই থাকক দেশৰ বহুকেইটা আখাৰী বেংকত খালি হৈছে বহু পদ যদি আপুনি ইচ্ছুক তেনেহলে আবেদন কৰিব পাৰিব পঞ্জাব নেশ্যনেল বেংক বেংক অফ মহাৰাষ্ট্ৰ আৰু ইণ্ডিয়ান বেংক ইউকো বেংকতো ওলাইছে হাজাৰ হাজাৰ চাকৰি হয় আপুনি যদি যোগ্য তেনেহলে আবেদন কৰক পঞ্জাব নেশ্যনেল বেংকত আছে 2700টা পদৰ বাবে নিযুক্তি সমান্তৰালভাৱে বেংকৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ পাইছে এই বিজ্ঞাপন বেংকৰ ৱেবছাইটত গৈ আপুনি আবেদন কৰাৰ সুবিধা আছে যিকোনো শাখাত স্নাতক ডিগ্ৰীধাৰীয়ে কৰিব পাৰিব আবেদন যিকোনো শাখাতে যদি আপুনি বিএ পাছ কৰিছে তেনেহলে আপুনি আবেদন কৰাৰ সুযোগ আছে ইয়াৰ কিছুমান ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়া হল আপোনাৰ বয়স 20 পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব বেংক অফ মহাৰাষ্ট্ৰ নিযুক্তিৰ বাবে মুকলি কৰিছে 195 টাকৈ পদ সমান্তৰালভাৱে বেংকৰ অফিচিয়েল ৱেবছাইটত গৈ আপুনি আবেদন কৰিব লাগিব যি বেংকৰ সেই বেংকৰ অফিচিয়েল ৱেবছাইটত গৈ আপুনি আবেদন কৰাৰ সুযোগ আছে আবেদনৰ শেষ সময়সীমা যদি আপুনি আবেদন কৰিব বিচাৰিছে তেনেহলে মাত্ৰ আৰু কেইটা দিন বাকি আছে অৰ্থাৎ 26 জুলাইলৈকে আপুনি সময় পাব 1500টা এপ্ৰেন্টিছ পদৰ বাবে ইণ্ডিয়ান বেংক মুকলি কৰিছে বিজ্ঞাপন সমান্তৰালভাৱে ইউকো বেংকতো 544টাকৈ এপ্ৰেন্টিছ পদ খালি আছে আৰু ইউকো বেংকত আপুনি আবেদন কৰাৰ সুবিধা আছে বেংকৰ অফিচিয়েল ৱেবছাইটত লাভ কৰিব আবেদনৰ সকলো তথ্য কিন্তু বেংকৰ ৱেবছাইটত গৈ আপুনি পাব দেশৰ বহুকেইটা আখাৰী বেংকত খালি হৈছে হাজাৰ হাজাৰ পদ আৰু এই পদত আপুনি যদি ইচ্ছুক তেনেহলে আবেদন কৰাৰ সুযোগ আছে কোন কোন বেংকত আছে পঞ্জাব নেশ্যনেল বেংক বেংক অফ মহাৰাষ্ট্ৰ ইণ্ডিয়ান বেংক আৰু ইউকো বেংকত ওলাইছে চাকৰি হয় আপোনালোকে ঠিকই শুনি আছে আপোনালোকে ঠিকই চাই আছে আপুনি যদি জেনাৰেল বিএ পাস তেনেহলে কিন্তু আপুনি এই ভিডিওটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ জেনাৰেল বিএ পাস হলেও কিন্তু ইয়াৰ বাবে আবেদন কৰাৰ সুবিধা আছে আৰু যি বেংকৰ অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত গৈ কিন্তু আপুনি আবেদন কৰিব পাৰিব যি সময়ত নিবনুৱা যুৱক যুৱতীসকলে হাহাকাৰ কৰিছে এটা চাকৰিৰ বাবে হাহাকাৰ কৰিব লগা হৈছে আৰু এই চাকৰিৰ অভাৱত কিন্তু হাজাৰ হাজাৰ নিবনুৱা বেকাৰ হৈ আছে সেই সকলৰ বাবে এই ভিডিওটো অতি গুৰুত্বপূৰ্ণ অতি জৰুৰী আপোনালোকে ঘৰত বহি নাথাকি সোনকালে আবেদন কৰক কিয়নো খৰধৰ কৰক সময় নাই আপোনাৰ ডকুমেন্টছখিনি ৰেডি কৰক আৰু সোনকালে আবেদন কৰি দিয়ক সময় মাত্ৰ 26 জুলাইৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব আৰু আবেদন কৰাৰ পিছতে কিন্তু আপুনি লিখিত এক্সামত বহিব লাগিব অৱতীৰ্ণ হ'ব লাগিব তাৰ পিছতে ডিক্লেয়াৰ পাব তো যদি আপুনি নিবনুৱা তেনেহলে খৰধৰ কৰক আপোনাৰ বয়স লাগিব 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত এটো বয়সৰ সময়সীমা নিৰ্ধাৰণ কৰিছে তো ভিউয়াৰ্স ভিডিওটো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো এটা লাইক কৰি দিব কমেন্টছ কৰিবলৈ নাপাহৰিব ধন্যবাদ থ্যাংক ইউ জয় অসম